নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। অসমীয়া জাতিটো যে এটা আৱেগিক জাতি, সেইটো জল জল পট পটকৈ ওলাই পৰিলে, সেইটো আকৌ এবাৰ ফুটি উঠিলে। এইটো আপোনাৰ জুবিন গাৰ্গৰ মৃত্যু হ'ল, কেনেকৈ মৃত্যু হ'ল, কি হ'ল, সেইবোৰতো তদন্তৰ বিষয়। তাৰপিছত মানুহখিনিয়ে যিটো মানে বিহেভিয়াৰ অফ পিপল অফ আছাম, এইটো মই চাই দেখিলোঁ। মানে সকলোৱে মানে কি কৰি আছে মইতো একো বুজি পোৱা নাই। জুবিন গাৰ্গ অসমলৈ আহিছে, চবে আগুৰি ধৰিছে, ইমানখিনিলৈকে ঠিকে আছে। কিন্তু মই কিছুমান দেখিলোঁ। প্ৰথম কথা হ'ল কি, জুবিন গাৰ্গৰ যেতিয়া মৃত্যুটো হৈছিলে, তেতিয়া সেই খবৰটো লুকুৱাবলৈ চেষ্টা কৰিছিলে। মৃত্যুৰ 8 ঘণ্টা পিছত নিউজক জনাইছে যে জুবিন গাৰ্গ শাৰীৰিকভাৱে অসুস্থ। অলৰেডি মৃত্যু হৈ গ'ল 8 ঘণ্টা পিছত। তো তেতিয়া নিউজত মই এটা নিউজ পালোঁ যে জুবিন গাৰ্গ শাৰীৰিকভাৱে অসুস্থ। তো অসুস্থ তেওঁ হৈ থাকে, আগতেও 2-3 বাৰ হৈছিলে। তো নেম কেয়াৰত ডক্টৰে তেওঁক কৈছে যে জিৰণি ল'বা, বেছি দৌৰা দৌৰি নাচ গান বেছি নকৰিবা, এইবোৰ কৈছিলে। তাৰপিছত তোমাৰ নাচ গান কৰি আছে বাৰু, ঠিকে আছে। তো তাৰে পিছত ছিংগাপুৰত কি হৈছিলে এতিয়ালৈকে ক্লিয়াৰলি কোনো ক'ব পৰা নাই। যিজন অৰ্গেনাইজাৰ শ্যামকানু মহান্তা, তেখেতেও ক'ব পৰা নাই। আৰু এই যিটো নৰ্থ ইষ্ট ফেষ্টিভেল, এইটো আপোনাৰ সঞ্জীৱ নাৰায়ণ তেখেত আছিলে। তাৰে পিছত হয়তো শ্যামকানু মহান্তাই কৰিলে। তো এইবোৰ মানে বহুত কথা আছে, যিবোৰ কথা এতিয়ালৈকে পাব্লিছ হোৱা নাই। এতিয়া কথাটো হ'ল কি, অসমৰ মানুহে, অসমৰ ৰাইজে এটা কথা চাব লাগে যে এই যিটো নৰ্থ ইষ্ট ফেষ্টিভেল গ'ল, সাগৰত গ'ল, সাগৰত ডুবিলে, ডুবাৰ পিছত ডক্টৰত যাওঁতে কিয় টাইম লাগিলে, কিয় বচাব নোৱাৰিলে, এইবোৰত মানে অলপ গুৰুত্ব দিব লাগে। তো সেইটোৱে কথা। তো মানে বেছি ইম'চনেল হৈও লাভ নাই, অলপ লজিকেল হ'ব লাগে। তো মইতো ভাই জুবিনক লগ পোৱা মানুহ, লগ পোৱা ল'ৰা। মই চাধা বনাওঁ, জুবিনে খাই, তেনেকুৱা টাইপ। তো বেয়াটো লাগিছে, চবৰ বেয়া লাগিছে, ময়ো গৈছোঁ। কিন্তু কথাটো হ'ল কি, যিমান মানে ঠেলা হেঁচা কৰি একদম মানে কিবা টাইপ যিটো কৰি আছে, সেইটো মানে অলপ ব্ৰেইনেৰে কৰক, ইম'চনেল নহয়। তো অসমীয়া জাতিটো যে ইমানেই ইম'চনেল, টু মাছ ইম'চনেল ইজ নট গুড। মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। ঠিক আছে, ধন্যবাদ।